দক্ষিণ জাৰামাৰীত সমূহীয়া ইফতাৰত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজসেৱক তথা যুৱনেতা মনোৱাৰ হুছেইন ফাৰুকীয়ে। ত্যাগ, সংযম আৰু ভাতৃত্ববোধৰ প্ৰতীক পবিত্ৰ ৰমজান মাহ চলি আছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে দিনটো উপবাসে থাকি সন্ধিয়া মগৰিবৰ আজানৰ লগে লগে ইফতাৰ গ্ৰহণ কৰে। আজি দক্ষিণ জাৰামাৰী আউলাবাৰী জামে মছজিদত এক সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয়। প্ৰায় ৩ শতাধিক ৰাইজৰ লগতে একেলগে ইফতাৰত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজসেৱক তথা যুৱনেতা মনোৱাৰ হুছেইন ফাৰুকীয়ে। ইফতাৰৰ প্ৰাক মুহূৰ্তত বিশ্ব শান্তিৰ বাবে মহান আল্লাহ তালাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। লগতে ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনায়। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। হয়, আসসালামু আলাইকুম। সমূহীয়া ইফতাৰত আপুনি অংশগ্ৰহণ কৰিছে, কি ক'ব এই মুহূৰ্তত? ইফতাৰ আচলতে এনেকুৱা সমজুৱা ইফতাৰ খুব ভাল, আল্লাহৰ ৰহমত থাকে। সেই গতিকে মই সমজুৱা ইফতাৰ কৰি আছোঁ আৰু আগলৈ কৰি থাকিম বুলি আশা ৰাখিছোঁ। আসসালামু আলাইকুম। দেখা গৈছে আজিৰ এই সমূহীয়া ইফতাৰত ধৰ্মপ্ৰাণ ৰাইজৰ লগতে এটা ভাল লক্ষণ যুৱ সমাজ ওলাই আহিছে, কি ক'ব এই মুহূৰ্তত? তো আগৰে পৰাই ৰমজান মাহৰ প্ৰায় 1.5-2 বছৰ আগৰে পৰাই তেখেতে যুৱ সমাজৰ লগত ওতঃপ্ৰোতভাৱে এটা ঘনিষ্ঠ সম্পৰ্ক তেখেতে গঢ়ি তুলিছে। সেইকাৰণেই তেখেতে এই দিং সমষ্টিৰ বিশেষকৈ বৰ্তমান যিটো বটদ্ৰৱা আৰু আমাৰ পুৰণা দিং সমষ্টি গঠিত হৈ যিটো নতুনকৈ সমষ্টি গঠন হৈছে, তাৰ যুৱকসকলে বিশেষকৈ তেখেতক চিনি পায়। একমাত্ৰ এই যুৱক সমাজে তেওঁলোকক বিভিন্ন এংগুল যোগে চিনাকি কৰাই দিছে, কাৰণ তেখেতৰ সম্পৰ্কটো হৈছে যুৱকৰ লগত।